অসমত ঘোষণা কৰা জিলাসমূহৰ ভিতৰত অন্যতম এখন জিলা হৈছে চৰাইদেউ জিলা। 2015 চনৰ 15 আগষ্ট তাৰিখে তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈদেৱে চৰাইদেউক জিলা হিচাপে চৰকাৰীভাৱে ঘোষণা কৰে। প্ৰথম অৱস্থাত শিৱসাগৰ জিলাৰ মহকুমা হিচাপে থকা চৰাইদেউৱে পূৰ্ণাংগ জিলাৰ ৰূপ পায় 2016 চনত। আহকচোন আমি চৰাইদেউ জিলাখনৰ বিষয়ে কিছু কথা জানো। বুৰঞ্জী প্ৰসিদ্ধ চৰাইদেউ নামটো টাই ভাষাৰ চেৰাইদেউৰ পৰা উৎপত্তি হৈছে বুলি কোৱা হয়। ইয়াৰ চে মানে নগৰ, ৰাই মানে জিলিকি থকা আৰু দৈ মানে পাহাৰ, অৰ্থাৎ জিলিকা পাহাৰৰ নগৰ। আহোম স্বৰ্গদেউ চুকাফাই এই চৰাইদেউতে 1253 খ্ৰীষ্টাব্দত প্ৰথমবাৰলৈ স্থায়ী ৰাজধানীৰ প্ৰতিষ্ঠা কৰিছিল। অৱশ্যে পৰৱৰ্তী কালত এই ৰাজধানী শাসনৰ সুবিধাৰ্থে স্থানান্তৰিত হৈছিল। কিন্তু পৰম্পৰাগত ৰীতি-নীতি অনুসৰি চৰাইদেউ পবিত্ৰ ঠাই হৈ ৰ'ল। এই চৰাইদেউতে আহোম ৰজা আৰু ৰাজ পৰিয়ালৰ মৈদাম আছে। ইজিপ্তৰ পিৰামিডৰ দৰে দেখাত এই বৃহৎ বৃহৎ আকাৰৰ মৈদাম আহোম ৰাজত্বৰ এক উল্লেখযোগ্য চিন বুলি অভিহিত কৰিব পাৰি। শিৱসাগৰ নগৰৰ পৰা প্ৰায় 28 কিলোমিটাৰ দূৰত্বত থকা চৰাইদেউত প্ৰায় দুকুৰিজনা স্বৰ্গদেউ আৰু অসংখ্য কোঁৱৰ-কুঁৱৰীৰ মৈদাম আছে। মৈদাম দিয়া অঞ্চল দিখৌ নৈৰ উত্তৰ পাৰৰ পৰা নিমনালৈলৈকে প্ৰায় 5 পৰা 10 কিলোমিটাৰলৈকে ব্যাপি আছে। এই চৰাইদেউতে আছে শধোৱা পুখুৰী, কোৰধোৱা পুখুৰী, শান্তি পুখুৰী আদি। এই ঠাইসমূহ বৰ্তমান পৰ্যটনস্থলীলৈ পৰিৱৰ্তিত কৰা হৈছে। সমাধিস্থলীতে যাদুঘৰৰো প্ৰতিষ্ঠা কৰা হৈছে। জিলাখনৰ পূবে অৰুণাচল প্ৰদেশ আৰু ডিব্ৰুগড় জিলা, পশ্চিমে শিৱসাগৰ জিলা, উত্তৰে ডিব্ৰুগড় জিলা আৰু দক্ষিণে নাগালেণ্ড ৰাজ্য। 2016 চনত চৰাইদেউ পূৰ্ণাংগ জিলালৈ পৰ্যবেক্ষিত হোৱাৰ পিছত সোণাৰীক জিলাখনৰ সদৰ ঠাই হিচাপে নিৰ্বাচন কৰা হয়। জিলাখনৰ একমাত্ৰ মহকুমাটো হৈছে চৰাইদেউ। সোণাৰী, মাহমৰা আৰু সাপেখাতী এই তিনিটা ৰাজহ চক্ৰই ভাগ কৰা জিলাখনৰ বিধানসভা সমষ্টি দুটা, সোণাৰী আৰু মাহমৰা। এই জিলাৰে লাকুৱাত ONGCৰ কেইবাটাও তৈলখাট আছে। মূলতঃ আহোম স্বৰ্গদেউসকলৰ সমাধিস্থলী তথা প্ৰথম স্থায়ী ৰাজধানী হিচাপে চৰাইদেউ জিলাৰ যি ঐতিহ্য তাক অনুধাৱন কৰিবলৈ পৰ্যটকসকলে বাছ সেৱা বা ৰেলপথেৰে অনায়াসে চৰাইদেউলৈ আহিব পাৰে।